হয় পেলনীয়া থাৰ্মোকলেৰে অসমীয়াৰ স্বাভিমান ফুলাম জাপি আৰু শৰাই নিৰ্মাণ কৰি বিশ্ব ৰেকৰ্ডৰ স্থান লাভ কৰিছে জোনাক আৰ্ট একাডেমীয়ে। ইতিমধ্যে 2টা বছৰ পূৰ্বে প্ৰায় 20,000 ফুলাম জাপি আৰু শৰাই নিৰ্মাণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ আৰু অসম বুক অফ ৰেকৰ্ডছৰ স্থান লাভ কৰাৰ পিছতে এইবাৰ শেহতীয়াকৈ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্থান লাভ কৰিছে জোনাক আৰ্ট একাডেমীয়ে। আৰু কোৱাৰ প্ৰয়োজন যে জোনাক আৰ্ট একাডেমীৰ অধ্যক্ষ মৌচুম সোণোৱালৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে ফুলাম জাপি আৰু শৰাই নিৰ্মাণ কৰি এক চমক সৃষ্টি কৰিছে। আৰু আজি চাৰ্টিফিকেট অৰ্থাৎ প্ৰমাণপত্ৰ বিশ্ব ৰেকৰ্ডৰ প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈছে টিংখাঙৰ নখাট অঞ্চলত। নখাট অঞ্চলৰ বাবে এক সঁচাকৈ এক আকৰ্ষণীয় আজি বিষয়, যিহেতু ইয়াত হাজাৰ হাজাৰ শৰাই আৰু ফুলাম জাপি সজাই থোৱা আছে। আমি কথা পাতিম, মৌচুম সোণোৱাল আছে, কি ক'ব বিচাৰিব? ইতিমধ্যে অসম বুক অফ ৰেকৰ্ড আৰু ইণ্ডিয়া ৰেকৰ্ডৰ স্থান লাভ কৰাৰ পিছত এইবাৰ ৱৰ্ল্ড ৰেকৰ্ড। এইবাৰ পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি শুভ দিনটোত আমি আজি অসমৰ হিচাপে এজন অসমৰ যুৱক হিচাপে আজি গৌৰৱ অনুভৱ কৰিছোঁ। আজি অসমীয়া যি স্বাভিমান ফুলাম জাপি আৰু শৰাই মাছৰ কাৰ্টনৰ পৰা যে এটা জাপি শৰাই নিৰ্মাণ কৰি বিশ্ব দৰবাৰত যে উপস্থাপন কৰিব পাৰি নেকি, এতিয়া পেলনী সামগ্ৰী পায় তাৰ চিন্তা চৰ্চা কৰি আজি বিশ্ব দৰবাৰত যে আমি চিনাকি এটা কৰি দিব পাৰিলোঁ। আৰু এইখিনি ক্ষেত্ৰত আৰ্থিক হিচাপে আমাৰ সহায় যেতিয়া আগবঢ়াৰ কাৰণে আমাৰ মুখ্য কাৰ্যবাহী সদস্য সোণোৱাল কছাৰী, টংকেশ্বৰ সোণোৱাল আৰু লগতে আমাৰ যিসকল অভিভাৱক আছে তথা ৰাইজসকল আছে আৰু বটনবৰ্মাসকল আছে, আমাৰ যিসকল বিদ্যালয়ৰ নখাট জাতীয় সহযোগ কৰিলে আৰু নখাটবাসীয়ে যিখিনি সহযোগ কৰিছে আৰু মোৰ নিজৰ আপোন গাঁওখনে যিখিনি সহযোগিতা কৰিলে, ৰাইজসকলে সহযোগিতা কৰিলে, এইখিনি ক্ষেত্ৰত মই তেওঁলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ। আৰু লগতে এইখিনিতে ক'ব বিচাৰিছোঁ, দিনে ৰাতিয়ে যিখিনি অশেষ প্ৰচেষ্টা যি কৰিলোঁ আৰু লৈছিলোঁ আমি 1 লাখ, কিন্তু সময় উপযোগী হোৱাৰ কাৰণে বিশেষকৈ আমাৰ মাছৰ কাৰ্টুনৰ অভাৱৰ কাৰণে তাৰ বাবে আজি সুখী অনুভৱ কৰিছোঁ। আৰু আনফালে মই দুখিত অনুভৱ কৰিছোঁ, কাৰণ মাছৰ কাৰ্টুন অভাৱ হোৱাৰ কাৰণে। মাছৰ কাৰ্টুনৰ অভাৱত আপুনি ইমানতে সীমাবদ্ধ ৰাখিবলগীয়া হ'লনে? একচুৱেলি মাছৰ কাৰ্টুন পাবলৈ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ল, কাৰণ পোনপ্ৰথমে মই নিজৰ যান বাহনৰ কথা চিন্তা কৰিবলগীয়া হৈছিল। আৰু 2 নম্বৰটো কথা হ'ল মোৰ অনাৰ আগতে আৰ্থিক কথাটো আহি পৰিলে। ঠিক তেনেদৰে তথাপিও নিজৰ প্ৰচেষ্টা, নিজৰ বাইকখন নিজে কাটি কেনে 100টা কাৰ্টুন বান্ধি কেনে মই আনিবলৈ চেষ্টা চলাই থকা আছিলে অন্তিম মুহূৰ্তলৈকে। ইতিমধ্যে আপুনি প্ৰমাণপত্ৰ লাভ কৰিছে ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষৰ ফালৰ পৰা, কিন্তু আজি আনুষ্ঠানিকভাৱে বিতৰণ কৰিব? আজি আনুষ্ঠানিক হিচাপে বিতৰণ কৰা হ'ব। লগতে তেওঁলোকৰ যিটো প্ৰচেছ, সেই প্ৰচেছটো মই আগতে এইটো পোৱা নাছিলোঁ, কাৰণ সেই প্ৰচেছটো মানে সকলোকে আজি প্ৰত্যেকজন ব্যক্তি কৈছোঁ, এটা অনলাইন ছিষ্টেম, এটা অন দ্য স্পটত যিটো চাব তেওঁলোকে। অন দ্য স্পটত আহিলে তেওঁলোকৰ এটা প্ৰতিনিধি আহে, আৰু অনলাইনৰ ছিষ্টেমটো হ'লে মানে তেওঁলোকক যদি এটা এমাউণ্ট দিব লাগে, সেই এমাউণ্টটো আমাক অকণ ৰেহাই হয়। অনলাইনত মানে কি হ'ল, আপোনাৰ অন দ্য স্পটত হোৱাৰ লগে লগে মানে কিছু এটা মাননীয় দিবলগীয়া হয়। সেই গতিকে কিছু আৰ্থিক ক্ষেত্ৰত মানে দিশটোত মানে অকণমান চাবলগীয়া বাধ্য হ'লোঁ, পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল। সেইকাৰণে তেওঁলোকে এটা অপশ্যন 2টা দিছে, নাই অনলাইন, নাই আপোনাৰ অন দ্য স্পট। যিকোনো এতিয়া অনলাইন প্ৰদৰ্শন, গোটেই অনলাইনত প্ৰদৰ্শন হৈ আছে ইতিমধ্যে। আৰু ইতিমধ্যে আপুনি কি দেখাইছে? ইয়াৰ পূৰ্বেও আপুনি দেখুৱাইছে নেকি কিবা নিৰ্মাণ কৰা, কেনেধৰণে নিৰ্মাণ কৰা হয় বা সংগ্ৰহ কেনেধৰণে কৰা হয়? জাপি আৰু বনোৱাৰ আগতে মাছৰ কাৰ্টুনটো কেনেকৈ সংগ্ৰহ কৰিছিলোঁ, প্ৰথম ভিডিঅ'টো মোক তেওঁলোকে বিচাৰিছিলে, সেই ভিডিঅ'টো দিয়া হ'ল। বাইকত কেনেকৈ আনিছিলোঁ সেইটো তেওঁলোকে খুজিলে, ক'ৰ পৰা আনিছিলোঁ সেইখিনি ভিডিঅ' বিচাৰিলে, কেনেকুৱা কাৰ্টুন আনিছে, বেয়া হয় নে নহয়, কাৰণ এনেকৈ কিনিলেও পায়, কিন্তু পেলনীয়া সামগ্ৰী সম্পূৰ্ণ অন দ্য স্পটত থকা যিটো পৰি থকা জাবৰ, তেনেকুৱা সেই কাৰ্টুনটো তেওঁলোকে বিচাৰিছিলে। তেনেকুৱা এটা ভিডিঅ' দিবলগীয়া হ'ল। লগতে কাৰ্টুনটোনো কেনেকৈ কাটিছে, প্ৰচেছটো কেনেকৈ বনাইছে, প্ৰতিটো আপডেট আপোনাৰ আধা ঘণ্টা বা 1 ঘণ্টাৰ মূৰে মূৰে আপডেট দিবলগীয়া হৈছে, যিটো অনলাইনৰ আমাৰ ছিষ্টেমটো যেতিয়া হৈছিলে আমাৰ। ইতিমধ্যে আপোনাৰ জোনাক আৰ্ট একাডেমীৰ অধীনস্থ কিমান ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছিলে আৰু বিশ্ব ৰেকৰ্ডত স্থান? 61জন প্ৰায় ছাত্ৰ ছাত্ৰী আমাৰ অংশগ্ৰহণ কৰিছিলে। তথাপি মাজতে কিছুমান ছাত্ৰ ছাত্ৰী আৰ্থিক অৱস্থাৰ সন্মুখীন হোৱাৰ বাবে তথাপিও মই নিজৰ ফালৰ পৰা যিমানখিনি পাৰোঁ ময়ো নিজে, আৰু লগতে অন্যান্য যিসকল আমাৰ সোণোৱাল কছাৰী পৰিষদে যিসকলে সহায়যোগিতা কৰিলে, আৰু তথা ৰাইজসকলে কিছু ব্যক্তিয়ে সহায় কৰিলে, মোৰ আপোন গাঁওখনে যিখিনি সহায় কৰে, আজি নখাটবাসীয়ে যিখিনি সহায় কৰিছে, প্ৰত্যেকখন গাঁৱৰ আজি দানিজান গাঁৱে কওক, নেমুপথাৰে কওক, ঔফুলীয়াই কওক, ঢেকেৰাণীয়ে কওক,
বা নিজ মানকতাই কওক মোক কলিনী গাঁৱে বুলিয়ে কওক আৰু প্ৰত্যেকখন গাঁৱৰ এইখিনি ক্ষেত্ৰত সহায়যোগিতা এই অন্তিম পৰ্যায়লৈকে তেওঁলোকে মোৰতো চেষ্টাটো কৰি থাকিলে আৰু মই নিজেও মোৰ মৰমৰ যিসকল ছাত্ৰ ছাত্ৰী অন্তিম দিনে নিশাই আমি চেষ্টা কৰিবলৈ আমি অব্যাহত ৰাখিছিলোঁ। ধন্যবাদ জনাইছোঁ আৰু আন্তৰিক অভিনন্দন জনাইছোঁ মৌচুম সোণোৱালক। সঁচাকৈয়ে এক গৌৰৱৰ বিষয় যে অসমীয়াৰ যি স্বাভিমান শৰাই অথবা যি ফুলাম জাপি সুন্দৰভাৱে সজাই তোলা পৰিলক্ষিত হৈছে, পেলনীয়া সামগ্ৰীয়ে নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। আমি দৃশ্য দেখুৱাম, এয়া হৈছে সুন্দৰভাৱে সজাইছে নিৰ্মাণ কৰিছে থাৰ্মোকলৰ দ্বাৰা। আৰু কোৱাৰ প্ৰয়োজন যে ইতিপূৰ্বেই প্ৰায় 2 বছৰ পূৰ্বে অসম বুক অফ ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডত স্থান লাভ কৰাৰ পিছত এইবাৰ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছে জোনাক আৰ্ট একাডেমীয়ে। সঁচাকৈ জোনাক আৰ্ট একাডেমীৰ যি অধ্যক্ষ মৌচুম সোণোৱালৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীসকলে যি পদক্ষেপ গ্ৰহণ কৰিলে ই নিশ্চয়কৈ সকলোৰে বাবে প্ৰেৰণাৰ উৎস। আমিও শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ জোনাক আৰ্ট একাডেমীৰ লগতে অধ্যক্ষ মৌচুম সোণোৱাল আৰু ছাত্ৰ ছাত্ৰীসকলক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।